নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আকৌ কেইটামান সাঁথৰ উত্তৰ লৈ আহিছোঁ। আপোনালোকে যদি উত্তৰবোৰ জানে কমেণ্ট কৰিব। আজি প্ৰথমটো সাঁথৰ। ফুল যেন চকু দুটা, জাবৰ যেন কেক, দেহৰ আকৃতি তাৰ নাঙলৰ বেগ। বন্ধু বান্ধৱীসকল, উত্তৰটো কি ক'ব পাৰিবনে? ফুল যেন চকু দুটা, জাবৰ যেন কেক, দেহৰ আকৃতি তাৰ নাঙলৰ বেগ। বন্ধু বান্ধৱীসকল, যদি আপোনালোকে উত্তৰটো জানিব পাৰে কমেণ্ট কৰকচোন। বন্ধু বান্ধৱীসকল, জানিছেনে? উত্তৰটো হৈছে মিছা মাছ। আজি দ্বিতীয়টো সাঁথৰ। হাতী নহয়, ঘোঁৰা নহয়, মোটা মোটা ভৰি, তৰুণ নহয়, লতা নহয়, ফুলে ভৰা শৰীৰ। বন্ধু বান্ধৱীসকল, জানিবনে? হাতী নহয়, ঘোঁৰা নহয়, মোটা মোটা ভৰি, তৰুণ নহয়, লতা নহয়, ফুলে ভৰা শৰীৰ। আপোনালোকে যদি উত্তৰটো জানে কমেণ্ট কৰি জনাওকচোন। বন্ধু বান্ধৱীসকল, ভাবিব পাৰিছেনে? উত্তৰটো হৈছে পালেং শাক। আজি তৃতীয়টো সাঁথৰ। শ ফুলিছে পিন্ধোতা নাই, কোৱাচোন এইবোৰ কি ফুল আই? বন্ধু বান্ধৱীসকল, ক'ব পাৰিবনে? যদি পাৰে কমেণ্ট কৰক। শ ফুলিছে পিন্ধোতা নাই, কোৱাচোন এইবোৰ কি ফুল আই? যদি আপোনালোকে উত্তৰটো জানে কমেণ্ট কৰি জনাওকচোন। বন্ধু বান্ধৱীসকল, ভাবিব পাৰিলেনে? উত্তৰটো হৈছে তৰা। আজি চতুৰ্থটো সাঁথৰ। দান কৰিলেও বিলাই দিলেও নকমাহি কি সম্পদ কোৱা? বন্ধু বান্ধৱীসকল, ক'ব পাৰিবনে? যদি পাৰে কমেণ্ট এটা কৰক। দান কৰিলেও বিলাই দিলেও নকমাহি কি সম্পদ কোৱা? যদি জানে নিশ্চয় কমেণ্ট কৰক। হয় বন্ধু বান্ধৱীসকল, ঠিকেই ভাবিছে। উত্তৰটো হৈছে জ্ঞান। কাৰণ আমি জ্ঞান যিমান দিলেও বিলাই দিলেও ই শেষ নহয়। এনেকুৱা কি বস্তু শুলে তললৈ পৰি যায় আৰু উঠিলে ওপৰলৈ উঠি যায়? বন্ধু বান্ধৱীসকল, ক'ব পাৰিবনে? যদি জানে কমেণ্ট কৰক। আকৌ এবাৰ কৈছোঁ, এনেকুৱা কি বস্তু শুলে তললৈ পৰি যায় আৰু উঠিলে ওপৰলৈ উঠি যায়? আপোনালোকে যদি জানে কমেণ্ট কৰকচোন। বন্ধু বান্ধৱীসকল, ভাবিব পাৰিছেনে? হয়, ঠিকেই ভাবিছে। উত্তৰটো হৈছে চকুৰ পতা। ই আমি উঠিলে ওপৰলৈ উঠি যায় আৰু শুলে তললৈ নামি যায়, নহয়নে বাৰু? আপোনালোকে যদি ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।